फेस टू फेस কৰিলি 30 নহলো 50 তো বিয়াখন হল লাহি মৰমৰ লাহৰি গলে কি বানহানি মিঠা হাঁহি মাৰি এইজনী মৰমৰ পত্নী মৰমৰ পত্নী কাহানী মৰমৰ পত্নী কাহানী মৰমৰ পত্নী মই এক প্ৰকাৰৰ এটা চুৰে সুবিধা পালেই ব্লেকমেইল কৰোঁ এঘৰত মায়ে আছো কওঁতে ধৰা পৰিল মানুহে পালে মাৰিয়ে পেলালে যাওঁ দেই যাওক দাদা বৈদ্য হিচাপে ভণ্টি মই তোক বহুত ভাল পাওঁ কালি ফটকাৰ ফটৰ ফাটাৰ শব্দ কাণত ফিল হৈ আছে তোমাৰ ফিল চিল বাদ দিয়া দাদা যে কালিৰ পৰা ঘৰলৈ অহা নাই জানানে নাই ৰাজকুমাৰ দা ও ৰাজকুমাৰ দা ও ৰাজকুমাৰ দা কোৱা ক'ত গৈছিল অনন্ত সজ্জাত শুই আছিল অনন্ত সজ্জা সেইটো আকৌ কি বস্তু মইচোন চিনিয়ে নাপাওঁ তুমি চিনি নাপাবা মনেৰে সজোৱা যে মনেৰে সজোৱাটো বাদ দিয়ক ক'ত গৈছিলে কালি দেৱালীটো নাই যে মানুহটো ভণ্টি ভণ্টি দাদা আহিছে মোৰ কপালখন সঁচাকৈয়ে বেয়া ঐ কি কৰি আছো মই কৰাটো বাদ দে তই কালি ৰাতিৰ পৰা ক'ত আছিলি গৈ নাই নতুন চিনেমা এখনৰ কাম আহিছে তাৰে লোকেশ্যন চাবলৈ গৈছিলোঁ আপুনি নতুন চিনেমা কৰে পুৰণা চিনেমা কৰে কৰি থাকক কিন্তু আপোনাৰ কাৰণে যে মোৰ নিন ধাৰাম হৈছে তাৰ খিয়াল ৰাখিছেনে নাই তোমাৰ নিন হাৰাম কৰিবৰ কাৰণেই মোৰ জন্ম হৈছে জোঁৱাই ইছৰাম এতিয়া হ'ব দেচোন তই চাহ খালি বিবুল বৌ কালিৰে পৰা টেনশ্যনত আছে আহ তহঁতৰ টেনশ্যন মই কমাই আছো ৰ কি হ'ল 1 মিনিট এডাল খেৰ যে সেই এতিয়া মনত পৰিছে কালি ৰাতি মই সেই লোকেশ্যন চাবলৈ গৈছিলোঁ যে গাঁৱৰ লোকেশ্যন চাই ফুৰিছিলোঁ তাতে ক'ৰবাত লাগিল চাগে একচুৱেলি মই প্ৰপাৰ গাঁও বিচাৰি আছোঁ তোমালোকৰ নিচিনা গাঁও নহয় ঠিক গাঁও নহয় চহৰো নহয় তেনেকুৱা আৰু কি হ'ল আকৌ আপুনি ক'ত লোকেশ্যন চাই ফুৰিছে এই খেৰডাল দেখি আৰু মুখৰ পৰা অহা গোন্ধত মই প্ৰমাণ পাই গৈছোঁ চুলাইডাল খাই আহিছে শুঙিয়ে গম পাই গ'লা গোন্ধ পাই ইমান চিনাকি গুণটো চিনাকি নহয় মই খাওঁ কিন্তু লাল ঘুটুং খাওঁ আপোনাৰ নিচিনা ফাল্টু মাৰ্কা চুলাইডাল নিগিলো ইটছ অল ৰাইট মদেইটো খোৱা মোৰ জোঁৱাই হৈ তুমি মদ খোৱা ছে তুমি ইমান তললৈ যাবা বুলি মই ভবা নাছিলোঁ আপুনি নিজে যে খাই আহিছে এতিয়া তললৈ যোৱা নাই মই কি তোমাৰ জোঁৱাই নেকি সম্বন্ধত সৰু মানুহে মদ খালে মানুহ তললৈ যায় ডাঙৰ মানুহে খালে একো নহয় মই এতিয়া চাহ খাওঁগে চাহৰ লগত চুলাইডাল মিক্স হৈ আৰু এটা কথা আকৌ কি কথা থাকিল মই কাইলৈ যামগে কি কাইলৈ কেইটা বজাত ৰাতিপুৱাই ইমান দৌৰাদৌৰি কৰিলে মোৰ ডিচিশ্যন চেঞ্জ হৈ যাব নাই মই চিকৰা মানৱ মনত ৰাখিবা জোঁৱাই এই চিকৰা মানৱডালে মোক ধপ দিছে
নে সঁচাকৈ কৈছে নাই মই গোসাঁই ঘৰত চাকি এগছকে জ্বলাওঁগৈ যাওক যাওক বাহ কি সুন্দৰ পৰিৱেশ গোসাঁই ঘৰত নাম গোৱা তাল বজোৱা সৰুকালৰ দিনবোৰ মনত পৰি যায় মই সত্ৰীয়া শিকা তালৰ মাত খোলৰ মাত সত্ৰীয়া নাচো নেকি এপাক কোনোবাই আকৌ দেখিলে লাজো লাগে নহয় লাজ পালে পালো আৰু কিন্তু নাচিমেই আজি যেনেকেই নহওক মোক ব্লেকমেইল কৰি তাৰ ডেন্স চলাইছে দাদা না এনেই অকণমান সত্ৰীয়া নাচিছিলোঁ এই দেউতাই মানে সেই গোসাঁই ঘৰত সোমাই পেলাই নাম গাই আছে যে তালযোৰ বজাই ফিল এটা আহি গ'ল সৰুতে নাচা যে এইখিনি লোৱা কি এইবোৰ তুমি বিচৰা টকা ৰাতিপুৱাই দিম বুলি ভাবিছিলোঁ তুমি নাছিলা লৈ থোৱা অহা মাহৰটো এনেকৈ পাবা কি হ'ল হাঁহিলা যে আপুনিতো মোৰ নামটো জানেই ৰাজকুমাৰ ৰজাৰ কুমাৰ আৰু এই ৰজাৰ কুমাৰে ৫-১০ হাজাৰ টকা এনেকৈ নলয় ২ বছৰৰ টকা একেলগে লওক চাওঁ হাতখন দিয়ক প্লিজ এই টকাখিনি মই আপোনাৰ তাত জমা দিলোঁ ২০১৭ চনত একেলগে গোটেই টকাখিনি লৈ লওঁ ঠিক আছে আৰু এটা কথা আপুনি দেউতা জোঁৱাই চব ভাল মানুহ অন্ততঃ মোতকেতো বহুত ভাল কোনোবাই কিবা জোৰকে ক'লে মানি নল'ব যদি আপুনি একো ভুল কৰা নাই কোনেও একো কৰিব নোৱাৰে মই কাইলৈ যামগে একেবাৰে নহয় আকৌ আহিম চিকৰা মানৱ যে ইটছ অল ৰাইট ৰাজকুমাৰ খুবেই ভাল ল'ৰা সি মুখেৰে যিয়েই নকওক তাৰ মনটো কিন্তু আমাতকৈ বহুত মুকলি দাদা তোৰ কি সঁচাকৈ শ্বুটিং আছে নেকি তই মোক কি ফাল্টু মাৰ্কা ডাইৰেক্টৰ বুলি ভাবিছ নেকি যে 5 মিনিটৰ ডকুমেণ্টাৰী এখন বনাই ফেচবুকত আপডেট দিয়ে মাই আপকামিং মুভি পাহৰিছিলোঁ এইটো লওক নেলাগে মোক 10 টকা তুমি ৰাখা নাই 10 টকাত এসপ্তাহত 1000 টকা মই ঘূৰাই দিব নোৱাৰিম এইখিনি থৈ দিয়া ক'ৰ পইচা দোকানৰ পইচা আকৌ থৈ দিয়া
আপোনাৰ কি হৈছেনো আজি কেইদিনমানৰ পৰা লক্ষ্য কৰিছোঁ আপুনি কিবা বেলেগ ভাবি থাকে আপোনাৰ কি হৈছে বাৰু এই ৰাজকুমাৰ ল'ৰাটোক মই ভালকৈ বুজিব পৰা নাই কিবা কিবা খেলিমেলি হৈ যায় একো খেলিমেলি নহয় ৰাজকুমাৰ খুবেই ভাল ল'ৰা সি মুখেৰে যিয়েই নকওক তাৰ মনটো কিন্তু আমাতকৈ বহুত মুকলি মোৰো তেনেকুৱা যেনেই লাগিছে কিন্তু তেওঁ বোলে যাবগৈ কি কোনে ক'লে তেওঁৱে অলপ আগতে ক'লে তেওঁ বোলে ইয়াত আৰু নাথাকে ইয়াৰ পৰা যাবগৈ বোলে তেওঁ আকৌ হঠাৎ যাবলগীয়া কিয় হ'ল সুদৰ্শনে কিবা ক'লে নেকি নাজানো নহয় তেওঁ গ'লে ঘৰখন একেবাৰে উদং হৈ যাব তই সঁচাকেই যাবি বিহুটি যাবৰ সময়তহে বুঢ়াৰ মৰম জাগিছে কাৰ কি হোৱা কথা কলি কাৰো একো হোৱা নাই দেউতা যি হৈছে মোৰ হৈছে তুমি আকৌ হঠাৎ কিয় যাবগৈ লগা হ'ল ৰাজকুমাৰ দা যাবগৈ নালাগে দিয়ক আপুনি গ'লেগে বেয়া লাগিব নহয় উপায় নাই টিংকু হলিউডৰ পৰা অফাৰ আহিছে যে তাতে স্পিলবাৰ্গৰ আৰে তাৰ চিনেমাত বোলে মই ডাইৰেকশ্যন দিব লাগে নগ'লে দেখাই বেয়া পাব নহয় তই কোন গাৰ্গৰ কথা কলি আপুনি অসমতে আছে গাৰ্গ নহয় বাৰ্গ এই যে ডাইনোচৰ থকা চিনেমা এখন কি আছিল কি আছিল এইখন জুৰাছিক পাৰ্ক আৰু সেই টাইটানিক বনাইছিল যে টনিকৰ কথা কৈছ কাৰো টনিক নহয় দেউতা এইটো অলপ বেলেগ টনিক দাদা তোৰ কি সঁচাকে শ্বুটিং আছে নেকি তই মোক কি ফাল্টু মাৰ্কা ডাইৰেক্টৰ বুলি ভাবিছ নেকি যে 5 মিনিটৰ ডকুমেণ্টাৰী এখন বনাই ফেচবুকত আপডেট দিয়ে মাই আপকামিং মুভি মই ৰাজকুমাৰ ডাইৰেক্টৰ হয় ৰজাৰ কুমাৰ হ'ব দে সেইটো ৰজা মোৰো দেউতা তেনেহ'লে তই ৰাজকুমাৰী হলি চাও চাইড দে বৌ তেনেহ'লে মই বাই তুমি থাকিব পৰা যদি থাকিয়ে দিয়া নহ'লে গ'লেগে মনটো বেয়া লাগিব নহয় কোনে ক'লে মই একেবাৰে যাম বুলি এই যে গ'লো আহিলো কাম শেষ আই এম বেক ৰ'ব মই অলপ আগবঢ়াই দি থৈ আহোঁ নেলাগে অকলে আহিছিলো অকলেই যাম তই কেতিয়া অকলে আহিছিলি আমাৰ লগতহে আহিছিলি দেখোন ধেত তেৰি শহুৰৰ ঘৰলৈ অহা কথা কোৱা নাই এই পৃথিৱীলৈ মই অকলে অহা নাই নেকি গতিকে অকলেই যাম গতিকে মাষ্টাৰ শ্বটত বাই বাই ই ক'লে গৈছ চব দেখোন ভিতৰ সোমাল আৰু ই ক'লে গৈছে ইমানেই চিন্তা হৈছে যদি নিজে নুসুধিলি কিয় সুধিলে জানোচা থাকি যায় বা মোক বিদায় জনাবলৈ ৰৈ আছা দেহা তাৰ হাঁহিছা মই যে যাব ওলাইছো তোমাৰ ফূৰ্তি লাগিছে ন অলপ অলপ কি মই যাব ওলোৱা কাৰণে তোমাৰ ফূৰ্তি লাগিছে নহয় দুখ লাগিছে অলপ অলপ তুমি মোক নকন্দুৱাব দেহা এনেকুৱা হাৰ্ট টাচ কৰাৰ কথা ক'লে মোৰ দুখ নালাগে নেকি মোৰো দুখ লাগিছে বিৰাট নহয় অলপ অলপ মোৰ পৰা শিকি মোকে ডাইলগ দিয়া গুৰু হিচাপে শিষ্য উন্নতিত ভালে পাব লাগে পাহৰিছিলোঁ এইটো লওক নেলাগে মোক 10 টকা তুমি ৰাখা নাই 10 টকাত এসপ্তাহত 1000 টকা মই ঘূৰাই দিব নোৱাৰিম 10 টকাই পাব আপুনি দিয়া এডভান্স হে নেলাগে দেহা ৰাখা নালাগে মই আপুনি দিয়া কামটোকে কৰিব নোৱাৰিলোঁ এডভান্স কিয় ল'ম এইটো মই তোমাক ৰাখিবলৈ দিছোঁ নহয় ৰাখা তুমি মোক বাৰ্থডে এডভান্স গিফ্ট হিচাপে কি দিছিলা কোমৰা দিয়া নাছিলা জানো কোমোৰা
এতিয়া মই তোমাক বাৰ্থডে গিফ্ট হিচাপে এডভান্স এইটো দিলোঁ এইটো বাৰ্থডে গিফ্ট দিছে যেতিয়া পুৰাপুৰি মিলাই দিয়ক পুৰাপুৰি মানে 1000 টকা খকটো চোৱা কুবেৰৰ ফটো এখন আনিবা তাত 10 টকাটো দি পূজা কৰিবা দুদিনত 1000 হৈ যাব পইচাত দেখোন মহাত্মা গান্ধী ফটোহে থাকে মহাত্মা গান্ধী ফটোত পূজা কৰোঁ এখেতক পূজা কৰিলে এখেতৰ আদৰ্শত গ'লে তুমি একো নোপোৱা কুবেৰৰ ফটো আনিবা পূজা কৰিবা বছ দাদা আপুনি ইমান গাঁও মানুহক বুৰ্বক বুলি ভাবে সিমান বুৰ্বক নহয় বিহত চালো উদাহৰণস্বৰূপে মই চব বুজি পাওঁ কমটো দুখত মই কিমান ট্ৰেজেডি অন্তৰত লৈ ভণ্টিৰ ঘৰখন এৰি যাবলৈ ওলাইছো সেইটো তুমিও জানা ময়ো জানো মানৱতা বোলা বস্তুটো তোমালোকৰ নাই নেকি এই দুখ লগা কথাবোৰ কিয় কোৱা মোক দাদা নাকান্দিব না আপুনি কান্দিলে বিৰাট ফুটোৱা লাগে হয়নে এই ৰাজকীয় আভাস এটা আছে যে মুখখনত নিমিলে কিবা ন মই যাওঁ এতিয়া দেই দেহা আকৌ আহিব তুমি কি ভাবিছিলা একেবাৰে যামগৈ নেযাওঁ মোৰ নামটো পাহৰি গলা নেকি মই যে চিকৰা মানৱ খামুচি ধৰিলো যেতিয়া ধৰিলোৱে এৰি দিয়াত নাই এই 10 টকাটো লোৱা আৰু এছ কৰা তুমিও কি মনত ৰাখিবা যে জীৱনত এনেকুৱা এজন চেঠিয়া মানুহ লগ পাইছিলা 10 টকীয়া চেঠিয়া মই তোমাক কিন্তু এতিয়াই কান্তলীয়া চৰটা মাৰি দিব পাৰোঁ কিন্তু নামাৰো চিকাক মাৰিলে হাতহে গুন্ধাব ইটছ অল ৰাইট হে মুৰেই মাল মুকেই দিয়ে দেহা স্মাৰ্ট হৈ গ'ল আচ্ছা শুনা এই চুৰ কৰিবলৈ এৰা চলিম কেনেকে হাজিৰা কৰা জব কাৰ্ড বিৰাট টান পাওঁ পইচা কাৰণে লাইন পাতিব লাগে হিন্দী খান্দুতে টান পোৱা নাছিলা সেইটো মোৰ পেচা ঐ পেচাদাৰীটো চুৰ বিদ্যা উত্তম বিদ্যা ধৰা পৰিলে কিন্তু শিলৰ খুন্দা পিঠিত পাইছোতো মনত আছে নহয় মিছ ইউ দেহা থেংক ইউ মিছ ইউ টু কোৱা নহয় আই কেন মেনেজ ইট অ'কে ইটছ অল ৰাইট বাই চিকৰা মানৱটো সঁচাকে নাহিবগৈ নেকি বাৰু বিৰাট বেয়া লাগিব বে মই যে এক দুৰ্ঘোৰ মদাহী ঘৈণীও পলাই গ'ল চুলাই খাই ভাও কৰিব নোৱাৰিবি লাও খাব পাৰি বন্ধ মদৰ দোকান নাস্তাও শেষ হৈ গ'ল মই যে এক দুৰ্ঘোৰ মদাহী ঘৈণীও পলাই গ'ল ঐ যাদৱ ক'ৰ পৰা আহিলি মদাহী ক'ৰ পৰা আহে ভাটিৰ পৰা আহিলি মানে মদাহীয়ে শাক পাচলিও ভাটিৰ পৰা আনে নেকি বজাৰৰ পৰা আহিলো বজাৰ কৰাটো তোৰ হাত দুখন খালী দেখোন বিচৰা বস্তুটো নাপালো কি বস্তু বজাৰখন বজাৰ কাইলৈহে বহে তোৰ এই উল্টা পুল্টা কথা শুনিবলৈ মোৰ হাতত সময় নাই ভাওনাৰ বচন ভগাবগৈ লাগে ভাওনা এই ভাওনা পালেহিয়ে নেকি তোৰ অহা সপ্তাহত ভাওনা অহা সপ্তাহত এই মোকো ভাও এটা দিবি নহ'ব চুলাই খাই ভাও কৰিব নোৱাৰিবি লাও খাব পাৰি তোক মই নাজানো বুলি ভাবিছ বছৰেকত টাউনৰ পৰা গাঁৱলৈ দুবাৰকৈ কিয় আহ ভাওনা পাতিবলৈ গোটেইটো ভাওনা মানৱটো তই অহা কাৰণটো মই কওঁ নেকি কি কবি তই মদাহী য়েছ আই এম মদাহী এটা বেয়া গিৰিয়েক পত্নীক খোজ কৰিব নোৱাৰা এটা বেকাৰ হাজবেণ্ড মই কিন্তু তোৰ দৰে অসভ্য আৰু কেৰেক্টাৰলেছ নহয় আৰু গাঁৱলৈ কোনোবা ছোৱালী আৰু বোৱাৰী নতুনকৈ আহিছে নেকি তাক চাবৰ কাৰণে তই জানো ইয়ালৈ অহা নাই চুপ থাক যাদৱ তই লিমিট ক্ৰছ কৰিছ
যেনেকে কলীয়া পাতগিৰি ঘৰখন এঘৰীয়া কৰি ৰাখিছো ভাওনাত তেনেকে তোকো আজি বেন কৰিম নামঘৰত চাই লবি তই তই কি মোক বেন কৰিবি ঐ তোৰ ভাওনাই মই বেন কৰি দিছো আৰু শুন সুদৰ্শনহঁতৰ ঘৰখনৰ মানুহে তোৰ দৰে 10টা মানুহক অতৰাই নিজে ভাওনা পাতিব পাৰে শালা নিচাটোহে ফাটাই দিলে পইচা পাতি এনে হাতত নাই নিচাও ফাটি গ'ল ক'ৰ পৰা খাওঁ এতিয়া কিবা এটা কৰিব লাগিব क्या हुई? मम्मी का फोन आया था पापा का तबीयत बहुत खराब है पेसमेकर भी लगवाया अब मैं क्या करूं? Ketia bagoro, ketia bagoro, ketia bagoro.